নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ তোমালোকৰ যিটো হিষ্ট্ৰী আছে এই হিষ্ট্ৰী পাৰ্টটোৰ চেপ্টাৰ নম্বৰ 1। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টোত এই পাৰ্টটোৰ যিমানখিনি কুৱেশ্যন আছে অনুশীলনীৰ সকলোবিলাক কুৱেশ্যনৰ উত্তৰবিলাক অতি চমু আৰু অতি সহজ ভাষাত পাই যাবা। আমাৰ পাৰ্টটোৰ নাম কি আছে চোৱা, বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জাষ্ট ভিডিঅ'টো চাই থাকা। ইয়াত তোমালোকৰ এক্সামত আহিবলগীয়া বহুতখিনি কুৱেশ্যন দিয়া আছে। প্ৰথমতে আমি আলোচনা কৰিম অতি চমু উত্তৰৰ প্ৰশ্ন। ইয়াত চোৱা, 1 নম্বৰ কি দিছে, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ বংগ বিভাজন লৰ্ড কাৰ্জন। তোমালোকৰ যদি অসমীয়াত বানানটো লিখিব পাৰা অসমীয়াত লিখিবা, আৰু যদি ইংৰাজীত লিখিব খোজা ইংৰাজীত লিখিব পাৰা। এটা লিখিলে হৈ গ'ল, মানে খালি স্পেলিংটো শুদ্ধ হ'লে হৈ গ'ল তোমালোকৰ, তেতিয়াহ'লে মাৰ্কটো নাকাটিব। 2 নম্বৰত আহা, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। তাৰপিছত আহা 3 নম্বৰত, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰিছিল? উত্তৰটো হ'ব বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ 1905 চনৰ 7 অক্টোবৰ তাৰিখে কলিকতাৰ টাউন হলত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত গ্ৰহণ কৰা হৈছিল। তাৰপিছত আহা 4 নম্বৰ কুৱেশ্যন, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব চোৱা, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা ভূপেন্দ্ৰনাথ দত্তই কৰিছিল। তাৰপিছত তোমালোকে অহা কুৱেশ্যন নম্বৰ 5। ইয়াত কি কৈছে, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ কি, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো 1906 চনৰ 15 আগষ্টত গঠন হৈছিল। তাৰপিছত আহা 6 নম্বৰ কুৱেশ্যন, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? ইয়াৰ উত্তৰটো কি হ'ব, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। তোমালোকে নামটো মনত ৰাখি ল'বা। 7 নম্বৰত কি দিয়ে চোৱা কুৱেশ্যনটো, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো চোৱা কি হ'ব আমাৰ, ইয়াৰ উত্তৰটো হ'ব দাদাভাই নওৰোজীৰ পৌৰোহিত্যত 1906 চনত অনুষ্ঠিত কলিকতাৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তাৰপিছত আহা 8 নম্বৰ কুৱেশ্যন, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব বংগদেশৰ একত্ৰীকৰণ 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে হৈছিল। তাৰপিছত তোমালোকে আহা চমু উত্তৰৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল, এইখিনি কুৱেশ্যন আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। বাকীবিলাক ভিডিঅ' তোমালোকে এইটো চেনেলতে পাই যাবা। আৰু মই এই চেনেলটোত হাফ ইয়াৰলিৰ এক্সামৰ আগে আগে আৰু এনুৱেল এক্সামৰ আগে আগে মই তোমালোকক কমন কুৱেশ্যন দি দিম। তাৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি কমনো পৰিব। এতিয়া আহা 1 নম্বৰ কি দিছে, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সময়মণ্ডল উল্লেখ কৰা। ইয়াৰ উত্তৰটো কি হ'ব, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সময়মণ্ডল হৈছে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। তাৰপিছত আহা 2 নম্বৰত, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। উত্তৰটো হ'ব বংগ বিভাজনৰ অন্তৰ্নিহিত মূল উদ্দেশ্যসমূহ আছিল, এই নম্বৰত কি দিয়ে চোৱা তোমালোকে, বংগদেশত গঢ়ি উঠা তীব্ৰ জাতীয়তাবাদী আন্দোলন আৰু হিন্দু মুছলমানৰ ঐক্যক ধূলিসাৎ কৰা। বি নম্বৰ কি দিয়ে আছে, হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি কৰি ব্ৰিটিছ শাসন সুদৃঢ় কৰা। আৰু চি নম্বৰ কি দি আছে আমাৰ, জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ কলিকতাৰ ৰাজনৈতিক গুৰুত্ব হ্ৰাস কৰা।
3 নম্বৰ কোৱেশ্চনটো অহা তোমালোকে 3 নম্বৰ কোৱেশ্চন ঠিক হৈছে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল চমুকৈ লিখা ইয়াৰ উত্তৰটো কি হ'ব বংগ বিভাজনৰ বিৰোধিতা কৰিবলৈ গৈ আন্দোলনকাৰীসকলে ব্ৰিটিছ চৰকাৰৰ অৰ্থনীতি দুৰ্বল কৰাৰ উদ্দেশ্য বিদেশী বস্ত্ৰ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল ইয়াৰ বিকল্প হিচাপে নিজৰ দেশৰ উদ্যোগ শিক্ষা আৰু সামগ্ৰী ব্যৱহাৰ আৰু প্ৰসাৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল যিহেতু এই আন্দোলনৰ মূল মন্ত্ৰ আছিল নিজৰ দেশৰ স্বাৰ্থ ৰক্ষা আৰু আত্মনিৰ্ভৰশীলতা সেয়েহে এই বংগ বিভাজন বিৰোধী আন্দোলনক স্বদেশী আন্দোলনৰ নামেৰে নামাকৰণ কৰিছিল তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 ঠিক আছে চোৱা তোমালোকে ইয়াত কৈছে যে স্বদেশী আন্দোলনে ভাৰতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে তোমালোকে আলোচনা কৰা ইয়াৰ উত্তৰটো কি হ'ব স্বদেশী আন্দোলনে ভাৰতৰ শিক্ষা ব্যৱস্থাত এক অদ্ভুতপূৰ্ব পৰিৱৰ্তন আনিছিল চৰকাৰী শিক্ষা অনুষ্ঠানৰ বৰ্জন কৰা ছাত্ৰসকলৰ বাবে বিকল্প জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি স্বদেশী নেতা তথা সমাজকৰ্মীসকলে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল ইয়াত এই নম্বৰত কি দিছে চোৱা তোমালোকে এই নম্বৰত দিছে যে 1906 চনৰ 15 আগষ্টত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল তোমালোকে জাতীয় শিক্ষা পৰিষদ দি আছে এইটো লিখিলে হৈ যাব আৰু তোমালোকে নেশ্যনেল কাউন্সিল এডুকেশ্যনটো মই জানাৰ কাৰণে লৈ আহিছোঁ তোমালোকে এইটো এক্সামত নিলিখিলে হৈ যাব তাৰপিছত আহা বি নম্বৰত এই পৰিষদৰ অধীনত বংগ জাতীয় মহাবিদ্যালয় তোমালোকে এইটো নিলিখিলে হ'ব বা তোমালোকে জানাৰ কাৰণে মই লৈ আনিছোঁ ইয়াত আহা আৰু দেশৰ বিভিন্ন প্ৰান্তত বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল সি নম্বৰত আহা কি দিছে সি নম্বৰটো চোৱা তোমালোকে ইয়াত কৈছে বংগদেশৰ উপৰি বেনাৰস মাদ্ৰাজ আদি স্থানতো জাতীয় শিক্ষাৰ প্ৰসাৰ ঘটে য'ত ছাত্ৰ ছাত্ৰীসকলে দেশপ্ৰেমমূলক আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হৈছিল 5 নম্বৰত আহা কি দিছে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিষয়ে কেনেদৰে হৈছিল ইয়াৰ উত্তৰত কি দিছে চোৱা বিদেশী সামগ্ৰী বৰ্জনৰ ফলস্বৰূপে বংগদেশত থলুৱা বা জাতীয় শিল্পৰ এক জোৱাৰ আহিছিল ইয়াত আমাৰ ক নম্বৰত কি দিছে চোৱা কাপোৰৰ চাহিদা পূৰণ কৰিবলৈ ঠায়ে ঠায়ে তাঁতশাল আৰু সৰু সৰু কাপোৰৰ কল স্থাপন কৰা হৈছিল বংগ লক্ষ্মী কটন মিল ইয়াৰ এক উজ্জ্বল উদাহৰণ আছিল আৰু বি নম্বৰ কি দিছে আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ নেতৃত্বত বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠা কৰা হৈছিল তাৰপিছত আহা কোৱেশ্চন সি নম্বৰ কি দিছে আমাৰ ইয়াৰ উপৰি থলুৱাভাৱে চাবোন জুইশালা চেনি নিমখ চীনামাটিৰ বাচন বৰ্তন আদি প্ৰস্তুত কৰা অসংখ্য সৰু সৰু কাৰখানা গঢ়ি উঠিবলৈ আৰু থলুৱা বেংকিং তথা বীমা খণ্ডৰো বিকাশ ঘটিছিল তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 ঠিক আছে চোৱা স্বদেশী আন্দোলনৰ দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল উত্তৰটো কি হ'ব স্বদেশী আন্দোলনক মুখিমূৰ কৰিবলৈ ব্ৰিটিছ চৰকাৰে অত্যন্ত কঠোৰ আৰু দমনমূলক নীতি গ্ৰহণ কৰিছিল তাৰে আমাৰ এই নম্বৰত চোৱা কি দিছে চৰকাৰে ছাত্ৰ সমাজক আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ কুখ্যাত কাৰ্লাইল চাৰ্কুলাৰ জাৰি কৰিছিল যাৰ দ্বাৰা আন্দোলনত ভাগ লোৱা ছাত্ৰক জৰিমনা বা বহিষ্কাৰ কৰাৰ ভূমিকা দিয়া হৈছিল সি নম্বৰ কি দিছে ৰাজহুৱা খণ্ডত বন্দে মাতৰম ধ্বনি দিয়াটো নিষেধ কৰা হৈছিল আৰু 2 নম্বৰ কি দিছে আন্দোলনৰ প্ৰধান নেতাসকলক কাৰাগাৰত বন্দী কৰা হৈছিল আৰু শান্তিপূৰ্ণ সমদল বা সভাৰ ওপৰত লাঠি চালনাৰ তথা নিৰ্যাতন চলোৱা হৈছিল তাৰপিছত আহা 7 নম্বৰ কি দিছে স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা উত্তৰটো হ'ব স্বদেশী আন্দোলনৰ 3টা গুৰুত্বপূৰ্ণ ফলাফল হল তলত দিয়া হৈছে ইয়াত তোমালোকে চোৱা 1 নম্বৰত দিয়া আছে ৰাজনৈতিক সচেতনতা এই আন্দোলনে ভাৰতীয় জনসাধাৰণৰ মাজত তীব্ৰ ব্ৰিটিছ বিৰোধী মনোভাৱ আৰু ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিছিল
2 নম্বৰত দিয়া আছে জাতীয় উদ্যোগ আৰু শিক্ষাৰ বিকাশ। আন্দোলনৰ ফলস্বৰূপে দেশৰ থলুৱা উদ্যোগ, জাতীয় বিদ্যালয় আৰু মহাবিদ্যালয় স্থাপন হৈছিল। আৰু 3 নম্বৰত কি দিছে বংগ ভংগ ৰোধ। অৱশেষত ভাৰতীয়ৰ প্ৰবল প্ৰতিবাদৰ আগত নীতি স্বীকাৰ কৰি ব্ৰিটিছ চৰকাৰে 1911 চনত বংগ বিভাজন আঁচনি প্ৰত্যাহাৰ বা ৰদ কৰিবলৈ বাধ্য হৈছিল। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 8, ইয়াত কৈছে কি স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। স্বদেশী আন্দোলনৰ 3টা অৱদান কি কি, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। 1 নম্বৰত চোৱা তোমালোকৰ কি দিছে গণ আন্দোলনৰ সূচনা। ইয়াৰ জৰিয়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰথমবাৰৰ বাবে সাধাৰণ ৰাইজ, মহিলা আৰু ছাত্ৰ সমাজে বৃহৎ সংখ্যাত অংশগ্ৰহণ কৰি ইয়াক এক গণ আন্দোলনলৈ ৰূপান্তৰ কৰিছিল। তাৰপিছত অহা 2 নম্বৰ কি কৈছে জাতীয় সাহিত্য আৰু সংস্কৃতিৰ উন্মেষ। এই আন্দোলনে অসমীয়া আৰু বঙালী সাহিত্যত এক নতুন উদ্দীপনা সৃষ্টি কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ, লক্ষ্মীনাথ বেজবৰুৱা আদিৰ দৰে সাহিত্যিকে বহু দেশপ্ৰেমমূলক গীত কবিতা ৰচনা কৰিছিল। 3 নম্বৰ কি দিছে আত্মনিৰ্ভৰশীলতাৰ ভাৱধাৰা। ভাৰতীয়সকলৰ মনত স্বদেশী বা থলুৱা বস্তু ব্যৱহাৰৰ জৰিয়তে আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী হোৱাৰ এক স্থায়ী ভাৱধাৰা গঢ়ি তুলিছিল। এতিয়া তোমালোকে আহা চমু টোকা, 3টামান চমু টোকা আছে, তোমালোকে যাৰ চাই থাকা, মই ইয়াত লৈ আহিছোঁ। তোমালোকে চোৱা 1 নম্বৰ কি হৈছে কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ বিষয়ে তোমালোকে অলপ লিখিব লাগে, যিমানখিনি জানা পাৰা তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা। প্ৰথমত চাবা কি দিছে বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল স্বদেশী আন্দোলনৰ অন্যতম প্ৰেৰণাদাতা। বংগ বিভাজনৰ দিনত তেওঁৰ, এইখিনি তোমালোকে লিখিলে হ'ব, তেওঁৰ আহ্বান মৰ্মে হিন্দু মুছলমানৰ একতাৰ প্ৰতীক হিচাপে ৰাখী বন্ধন উৎসৱ পালন কৰা হৈছিল। তেওঁৰ আন্দোলনৰ সময়ত আমাৰ সোণাৰ বাংলা আদিকে ধৰি বহুতো কালজাৰী দেশপ্ৰেমমূলক গীত ৰচনা কৰি জনসাধাৰণক উদ্বুদ্ধ কৰিছিল। তোমালোকে ইয়াৰ পৰা লিখিলেও হৈ যাব আৰু বাকী 2 লাইন নিলিখিলেও হ'ব। মাৰ্গাৰেট এলিজাবেথ নবল, এইটো কি লিখিবা তোমালোকে স্বামী বিবেকানন্দৰ প্ৰধান শিষ্য আইৰিছ মহিলা মাৰ্গাৰেট এলিজাবেথ নবল ভাৰতত ভগিনী নিবেদিতা নামেৰে পৰিচালিত আছিল। স্বদেশী আন্দোলনৰ সময়ত তেওঁ সক্ৰিয়ভাৱে ভাৰতত জাতীয়তাবাদৰ সমৰ্থন কৰিছিল। তেওঁ বিশেষকৈ মহিলা সমাজক স্বদেশী বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ আৰু যুৱ প্ৰজন্মক দেশ সেৱাৰ বৃত্তি হ'বলৈ অনুপ্ৰাণিত কৰিছিল। তাৰপিছত তোমালোকে আহা 3 নম্বৰ দিছিল লাষ্ট হয় আমাৰ চমুটোকাৰ নবাব সলিমুল্লাহ। ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে নবাব সলিমুল্লাহ আছিল ঢাকাৰ এজন প্ৰভাৱশালী জমিদাৰ তথা মুছলমান নেতা। ব্ৰিটিছ চৰকাৰৰ বিভাজন নীতিৰ সমৰ্থন কৰি তেওঁ বংগ বিভাজনক আদৰণি জনাইছিল, কাৰণ তেওঁ ভাবিছিল যে পূৰ্ব বংগ নামৰ নতুন প্ৰদেশখনে মুছলমানসকলৰ অৰ্থ সামাজিক উন্নতি সাধন কৰিব। ইয়াৰ পৰিণতি স্বৰূপে ব্ৰিটিছৰ পৃষ্ঠপোষকতাত 1906 চনৰ 30 ডিচেম্বৰত ঢাকা চহৰত তেওঁৰ সক্ৰিয় নেতৃত্বতে সৰ্বভাৰতীয় মুছলিম লীগ নামেৰে ৰাজনৈতিক দলটো জন্ম হৈছিল। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকে কমেণ্ট কৰিবা, লাইক কৰিবা আৰু তোমালোকৰ লগত নেক্সট ভিডিঅ'ত দেখা হ'ব। আজিৰ কাৰণে ইয়াতে মই সামৰণি মাৰিলোঁ। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, ভালকৈ পঢ়িবা। ক্লাছ 10ত উঠিছা, এতিয়াই ভালকৈ পঢ়ি লোৱা আৰু তোমালোকৰ পৰীক্ষাৰ বেছিদিন নাই বুলি ভাবি লোৱা। সেইকাৰণে আজিৰ পৰাই বা এতিয়াৰ পৰাই তোমালোকে ভালকৈ পঢ়াৰ ট্ৰাই কৰা। চ' ছাত্ৰ ছাত্ৰীসকল, আজি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।